নমস্কাৰ বন্ধুসকল স্বাগতম জানাইলো আন এটা ভিডিও লৈ সো বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ ওপৰত হয় বন্ধুসকল যিসকলে মানে আপোনালোকৰ 8 পাস 10 পাস বা 12 পাস কৰিছিলে তো হেসকলৰ যেটো এক্সাম এতিয়ালৈকে লোৱা নাই অৰ্থাৎ আপোনালোকৰ এডিআৰই গ্ৰেড 4 যেটো পৰীক্ষা হে পৰীক্ষাটো এতিয়ালৈকে হোৱা নাছিলে অহা 27 তাৰিখত আপোনালোকৰ এক্সামটো হ'ব নিশ্চয় আপোনালোকে গমে পায় তো এই এক্সামৰ ওপৰত এটা নোটিছ আহিছে এডিআৰই তৰফৰ পৰা যে আপোনালোকৰ যেটো এডমিট কাৰ্ড এডিআৰই গ্ৰেড 4 তো এই এডমিট কাৰ্ডখন কেতিয়া পা বা কেইটা বজাৰ পৰা বা কেই তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই সম্পৰ্কে এটা নোটিছ আহিছে এডিআৰই তৰফৰ পৰা লগতে আপোনালোকৰ এডিআৰই গ্ৰেড 4 যেটো পৰীক্ষা সেই পৰীক্ষাটো কেই তাৰিখত হ'ব তো সম্পূৰ্ণ ডিটেইলছৰ সৈতে আপোনালোকৰ এটা নোটিছ আহিছে নোটিছখন আপোনালোকক দেখাই আছো তো বন্ধুসকল এখিনিতে আৰু এটা ইম্পৰ্টেন্ট কথা যে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলত আজি প্ৰথমবাৰৰ কাৰণে আহিছে বা প্ৰথমবাৰৰ কাৰণে ভিডিওবিলাক চাই আছে তো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আমাৰ অনলাইন সাবস্ক্ৰাইবাৰ হ'বৰে হল এনেকুৱা জব ৰিলেটেড ভিডিওবিলাক আগন্তুক পাই থাকিব বাট আপোনালোকে কি কৰিব লাগে জাস্ট আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিলে হৈ যাব এটো ফ্ৰী হয় একো 1 টকা দিব নালাগে জাস্ট আপোনালোকে সাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ অনলাইন সাবস্ক্ৰাইবাৰ অতি সোনকালে হৈ যায় তো এইখিনি এটা অনুৰোধ আছিল সো বন্ধুসকল এতিয়া আমি মেইন টপিক লৈ আহো তো বন্ধুসকল এই নোটিছখন চোৱাৰ বাবে প্ৰথমে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত বা যিকোনো এখন ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব পাৰে newsapar.com বুলি এনেকুৱা আমাৰ যেটো অফিচিয়েল ওয়েবসাইট newsapar.com তো যেতিয়া আপোনালোকে এনেকুৱা সাৰ্চ কৰি দিব newsapar.com তেতিয়া আপোনালোকে এনেকুৱা আমাৰ অফিচিয়েল ওয়েবসাইট পাই যাব তো আপোনালোকে সাৰ্চ কৰিব পাৰে বা আপোনালোকে যদি এই ভিডিওটো চাই আছে ভিডিওটো ডেসক্ৰিপচনত যদি লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা ওয়েবসাইটত আহি যাব আৰু এটা আপোনালোকে আহিলে চাব পাৰিব যে এতে এডমিট কাৰ্ড অপচন দিয়া আছে যেনেকুৱা আপোনালোকে এতে চাওক যে এডমিট কাৰ্ড অপচন এতে এডিআৰই এডমিট কাৰ্ড নিউজ 2024 সো এটা আপোনালোকে ব্ৰেকিং নিউজ এটা পাব যেটো এটো ব্ৰেকিং নিউজ এটা আহিছে যেনক এটা আপোনালোকে এই যেটো আৰ্টিকলখন চাব পাৰে এতে আপোনালোকে চাইছে নিশ্চয় এডিআৰই গ্ৰেড 4 এডমিট কাৰ্ড তো এটো হল আমাৰ অফিচিয়েল ওয়েবসাইট আৰু ভিডিওটোৰ ডেসক্ৰিপচনত যেটো লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজত আহি যাব তো বন্ধুসকল যেতিয়া আপোনালোকে আমাৰ newsapar.com অফিচিয়েল ওয়েবসাইটত আহিব আহাৰ পিছত এটা আমাৰ যেটো আৰ্টিকল দেখাই আছো এই আৰ্টিকলত যেতিয়া ওপেন কৰিব এটা আহিলে আপোনালোকে প্ৰথমে চাব পাৰিব যে এটা দিয়া আছে আপোনালোকৰ যেটো এডিআৰই গ্ৰেড 4 যেটো এডমিট কাৰ্ড কেতিয়া বা কেই তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে নিশ্চয় আপোনালোকে চাইছে এটা মই হাইলাইট কৰি দিছো সো ইয়াতে চাব যে 11:30 am on October 15 অৰ্থাৎ 15 তাৰিখত আপোনালোকৰ 11:30 মান বজাত আপোনালোকে এই এডমিট কাৰ্ড এডিআৰই গ্ৰেড 4 যেটো এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ইয়াতে আপোনালোকৰ 8 পাস আৰু 10 পাসৰ এডমিট কাৰ্ডখনৰ কথা কৈছো আৰু বাকিখিনিটো এক্সাম অলৰেডি হৈ গৈছে যেটো অকল গ্ৰেড 4 এক্সামটো বাকি আছে বাকি গ্ৰেড 3 এইচএস লেভেল বা গ্ৰেজুৱেট লেভেল দুটা হৈ গৈছে বা ড্ৰাইভাৰ পোষ্ট কেটা হৈ গৈছে অলৰেডি বাকি আছিল আমাৰ গ্ৰেড 4 পৰীক্ষা তো গ্ৰেড 4 পৰীক্ষাৰ কাৰণে এটা আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আৰ্টিকলখনত অফিচিয়েল নোটিছ আপোনালোকক দেখাই দিম তাৰ আগতে আপোনালোকে এটা চাই লওক যে আপোনালোকৰ এডিআৰই গ্ৰেড 4 পৰীক্ষা যেটো এডিআৰই পৰীক্ষা যেটো আছিল আমাৰ এইটো 2024 ত তাৰ আপোনালোকৰ টোটাল ভ্যাকেন্সি আছিল 12600 ইয়াতে অলৰেডি পৰীক্ষা হৈ গল 7600 ৰ কাৰণে যেনেকুৱা এইচএস লেভেল গ্ৰেড 3 আৰু গ্ৰেজুৱেট লেভেল বা ড্ৰাইভাৰ পোষ্টৰ কাৰণে এইটো আছিল গ্ৰেড 3 তাৰ পিছত আমাৰ বাকি যেটো গ্ৰেড 4 পৰীক্ষা অহা 27 তাৰিখত হ'ব ইয়াতে আপোনালোকে এক্সাম ডেটটো চাই আছে নিশ্চয় ইয়াতে এইখিনিটো হৈ গৈছে বাকি এইটো গ্ৰেড 4 কাৰণে এটা চাব যে 27 তাৰিখত আপোনালোকৰ এক্সামটো হ'ব আৰু তলফালেও দিয়া আছে আপোনালোকৰ এক্সাম ডেট যেনেকুৱা গ্ৰেড 4 এক্সাম ডেট ইয়াতে 27 তাৰিখ দিয়া আছে এইখিনিতে আৰু এটা কথা 8 পাস আৰু মেট্ৰিক পাসৰ যেটো গ্ৰেড 4 এক্সাম সেই এক্সামটো সেম ডেটতে হ'ব অৰ্থাৎ 27 তাৰিখতে হ'ব ইয়াতে মৰ্নিং আৰু ইভিনিং দুটা শিফট থাকিব হয়তো মৰ্নিংত আপোনালোকৰ 8 পাস দিব লাগে বা ইভিনিংত আপোনালোকৰ 10 পাস দিব লাগে যোনটো হয় হেতু আপোনালোকক এডমিট কাৰ্ড আহিলে আপোনালোকক জনাই দিম কেনেকুৱা কি আহে বা এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে সেই তাৰ ওপৰতো ভিডিও পাই যাব আপোনালোকে তো তাৰ পিছত আপোনালোকে যদি তলফালে স্ক্ৰল কৰিলে এটা আপোনালোকে এটা চাব পাৰিব যে আপোনালোকৰ যেটো নোটিছ সেই নোটিছখন ডাউনলোড কৰা এটা অপচন আহি গৈছে ইয়াতে চাব পাৰিব যে নোটিছ ৰিগাৰ্ডিং ডাউনলোড ফৰ এডমিট কাৰ্ড গ্ৰেড 4 সো এটো হল আপোনালোকৰ নোটিছত আপোনালোকে ক্লিক কৰি আপোনালোকে নোটিছখন চাব পাৰে এটা আহিলে সেম কথা ইয়াতে অলৰেডি মই কৈ দিছো এটো অফিচিয়েল নোটিছ হয় এটো আপোনালোকে চাব পাৰে বাট আপোনালোকে চাবও না লাগে যেটো মই অলৰেডি মেইন কথাটো কৈ দিছো বাকি এটা আপোনালোকৰ যেটো এডমিট কাৰ্ড ডাউনলোড লিংক হে লিংকটো ইয়াতে দিয়া থাকিব 15 তাৰিখত তো 15 তাৰিখত যি লিংক আহিব হে লিংকটো আপোনালোকে ইয়াতে মেনশন কৰি দিম জাস্ট ইয়াতে ক্লিক কৰি আপোনালোকে এটা চালেই হল ইয়াতে ডেট দিয়া আছে বৰ্তমান জাস্ট এটা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো পাই যাব আপডেট কৰি দিম হে বস্তুটো পিছত এই বস্তুটো চাই লব বাকি আপোনালোকে ইনস্ট্ৰাকচন বিলাকটো সকলে গমে পায় বাকি এডমিটৰ সময়টো আপোনালোকক সকলোখিনি ভালকে বুজাই দিম কেনেকুৱা কি আহে বাকি কি লগত লৈ যাব লাগে সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক জনাই দিম তো এটো আছিল এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ যেটো নোটিছখন তো এটোত আপোনালোকে নিশ্চয় গম পালে
যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব মিষ্টিয়া সহ ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আজিলৈকে মানে বাই জয়